ইফালে গুৱাহাটীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে যৌনতাৰ বেহা গেষ্ট হাউচ খুলি দিলীপ হাজৰিকা নামৰ এজনে চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় কম বয়সীয়া হাজৰিকাৰ কোলা বেপাৰত ভৰি দিছিল অসংখ্য যুৱতী শিক্ষাৰ্থী গুৱাহাটীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে যৌনতাৰ বেহা মহানগৰীত গেষ্ট হাউচ খুলি মুকলিকৈ চলিছে দেহ ব্যৱসায় কম বয়সীয়া যুৱতীক টাৰ্গেট দুষ্ট চক্ৰৰ হোৱাটছআপত দাম নিৰ্ধাৰণ হয় সুন্দৰী যুৱতীৰ প্ৰথমে শুনক এটা বিশেষ অডিও তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন কামৰ বিষয়ে কৈছিল তুমি মানে কি ৰাতিৰে লগ কৰিব পাৰিম ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা কামত আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগিবা তুমি ফটো দিলে গম পাম মই ঠিক আছে তোমাৰ ফটো দিলেও কথা নাই তোমাক মই দেখা নাই ন আজিলৈকে নাম্বাৰটোহে পাইছো আছে ছোৱালী আছে বাৰু কিমান মান কোৱাচোন মোক কিমান তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম এনে তোমাৰ 6000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা গেষ্ট হাউচ ক'ত আছে তুমি ৰুম লাগে নেকি ৰুম লাগে ঠিক আছে তুমি এটা কাম কৰা জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰণ্টতে আছে মই তোমাক এটা কাম কৰা তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা তুমি আগতে মোক ফটো কেইখনমান দিয়া তোমাৰখনো দিবা ঠিক আছে মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা ওকে ঠিক আছে কৰা এইদৰে গ্ৰাহকৰে ফোনত যোগাযোগ হয় যুৱতীৰ তাৰ পাছত হোৱাটছআপ যোগে আহে বিভিন্ন যুৱতীৰ ফটো যুৱতীৰ সৌন্দৰ্যৰ ওপৰত হয় দাম নিৰ্ধাৰণ গ্ৰাহকৰ পছন্দৰ মতে নিৰ্দিষ্ট গেষ্ট হাউচৰ ঠিকনা আহে হোৱাটছআপৰ যোগেৰে ৰাজধানী গুৱাহাটীত এতিয়া এনেদৰেই গঢ়ি উঠিছে যৌনতাৰ মুকলি বেহাৰ নেটৱৰ্ক অভিযোগ এইজন দিলীপ হাজৰিকাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱতীক কামৰ প্ৰলোভনেৰে গুৱাহাটীলৈ আনে এই দিলীপে মাহিলী 18,000কৈ দিয়া হয় প্ৰতিগৰাকীক দৰমহা বিনিময়ত নিশা যৌন বৃত্তিত নিয়োগ কৰে এই দিলীপ হাজৰিকাই এটা নিশাত ন্যূনতম 6,000ৰ পৰা আৰম্ভ হয় যুৱতীৰ দাম কম বয়সীয়া শিক্ষাৰ্থীয়ে ভৰি পেলাইছে দিলীপৰ জালত সহজ ধনৰ লালসাত যৌন কাৰ্যত নামিছে বহু শিক্ষাৰ্থীও গুৱাহাটীলৈ পঢ়িব অথবা কৰ্ম সংস্থাপনৰ বাবে অহা একাংশক টাৰ্গেট কৰে এই দিলীপৰ গেঙে বহু অভিভাৱকে নিজৰ সন্তানক গুৱাহাটীলৈ পঢ়িবলৈ পঠিয়ায় কিন্তু সহজ ধনৰ লালসাত একাংশ যুৱতীয়ে নামি পৰিছে যৌন বৃত্তিত আৰু এই কম বয়সীয়া যুৱতীসকলে যৌন বৃত্তিত নামি পৰাৰ ভয়ংকৰ তথ্য এখন উন্মোচিত হৈছে আৰক্ষী প্ৰশাসনৰ নাকৰ তলতে এইটো দিলীপে জয়ানগৰৰ বাপ্তিষ্ট গেষ্ট হাউচত চলাই আহিছে যৌনতাৰ মুকলি বেহা আচ্ছা শুনা না এই নহয় কথাটো আৰু কিমান মান আছে তোমালোকৰ মানে আমাৰ তিনিটা যাম মানে দুটা ফটোটো দিছো ন নহয় আমাৰ মানুহ তিনিটা যাব তিনজনীয়ে ল'ব লাগিব তিনিজনী ল'ব লাগিব গেষ্ট হাউচটো কোনটো গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেপচি অফিচৰ অপজিট হয় নামটো কোৱা মই বিচাৰি থাকিব নোৱাৰো ন তাত গৈ পেলাই 1000টো কম বেছ কৰিবা অলপ 5500 কে দিবা নহলে 5500 কাৰণ গোটেই ৰাতি থাকিব ন আৰু বৰষুণ দি আছে যাব পৰা নাই মই ৰাতি 8টাত গলে তোমাৰ ৰাতিপুৱা 6টাত আহিব মানে 8টা বজাত আহে নেকি 8টা বজাত তোমালোকৰ কথা তোমালোকে কেতিয়া মাথা দুটা দিছো আৰু এটা দি দিও ন দি দিয়া আৰু ফটো গেষ্ট হাউচৰ ফটো দিয়া অভিযোগ অনুসৰি বহু VIP VVIPৰে সুসম্পৰ্ক দিলীপৰ গেঙৰ নিশা ৰঙীন জীৱন উপভোগ কৰিবলৈ দিলীপৰ এইটো গেষ্ট হাউচলৈ আহে বহুজন পৰিচয় ফাদিল হোৱাৰ ভয়ত অন্ধকাৰৰ সুযোগ লৈ কম বয়সীয়া যুৱকৰ পৰা বহু VIP VVIPলৈ আগমন ঘটে এইটো বাপ্তিষ্ট গেষ্ট হাউচলৈ এতিয়া প্ৰশ্ন হয় কেনেকৈ ইমান মুকলিকৈ যৌনতা বেহা চলাই যাব পাৰিছে এইজন দিলীপ হাজৰিকাই পিছে এই প্ৰতিবেদন চোৱাৰ পাছত গা লৰিবনে মহানগৰ আৰক্ষী নে এনেকৈ মুকলিকৈ চলি যাবলৈ দিব দিলীপৰ কুকাণ্ড
ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু তালুকদাৰৰ সহযোগত গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।